মহৎ লোকৰ বাণীৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই এই ভিডিঅ'টিৰ মোৰ প্ৰথম বাণীটি হৈছে নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। কথাষাৰ কোনে কৈছিল? বেঞ্জামিন ফ্ৰেংকলিন। দ্বিতীয় বাণীটি হৈছে এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই সঁচাকৈয়ে তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ? কথাষাৰ কোনে কৈছিল? এমাৰছনে কৈছিল। তৃতীয় বাণীটি হৈছে নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু যাৰ ভিতৰত বস্তুৱে জন্ম লাভ কৰে। কথাষাৰ কোনে কৈছিল? থমাছ কলাৰিল। চতুৰ্থ বাণীটি হৈছে মানুহৰ মন সদায় একে ঠাইতে থাকে, কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গ নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে। কথাষাৰ কোনে কৈছিল? কবি জন মিল্টনে কৈছিল। ধন্যবাদ। সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ।